হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম মেডিকেল কলেজখন ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ডিব্ৰুগড়। অসমৰ প্ৰথম মেডিকেল কলেজ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, যোৰহাট। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লাৰ মিউজিয়াম আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মাৰ্ঘেৰিটা। অসমৰ মাৰ্ঘেৰিটাত ভাৰতৰ একমাত্ৰ কয়লাৰ মিউজিয়াম আছে। নেক্সট কুৱেশ্যন, কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ডিব্ৰুগড়। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগ ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন নদীক ধেমাজিৰ চকুলো বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, জীয়াদল। জীয়াদল নদীক ধেমাজিৰ চকুলো বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইৰ লিচুৱে সৰ্বপ্ৰথম ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, তেজপুৰ। অসমৰ তেজপুৰৰ লিচুৱে সৰ্বপ্ৰথম ভৌগোলিক চিহ্নৰ স্বীকৃতি লাভ কৰিছে। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিত্ৰাচল পাহাৰ। নৱগ্ৰহ মন্দিৰ অসমৰ চিত্ৰাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলা কোনখন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নগাঁও। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনবহুল থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাইখন অৱস্থিত? অসমৰ কোনখন জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাইখন অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ডিমা হাছাও। ডিমা হাছাওত জাতিংগা নামৰ বিখ্যাত ঠাইখন অৱস্থিত। নেক্সট কুৱেশ্যন, মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰ অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয়? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন
ডি ওৰাং ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত সৈনিক স্কুল অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় অসমৰ কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গুৱাহাটী গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয় নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায় নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি চৰাইদেউ চৰাইদেউক অসমৰ পিৰামিড বুলি জনা যায় নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ঠাইক ঝাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি তেজপুৰ তেজপুৰ চহৰক ঝাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে নেক্সট কুৱেশ্যন অসমৰ কোনখন মন্দিৰত আম্বুবাচী মেলা অনুষ্ঠিত হয় অসমৰ কোনখন মন্দিৰত আম্বুবাচী মেলা অনুষ্ঠিত হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি কামাখ্যা মন্দিৰ অসমৰ কামাখ্যা মন্দিৰত আম্বুবাচী মেলা অনুষ্ঠিত হয় নেক্সট কুৱেশ্যনটো সুধিছে কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায় কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি হাফলং হাফলঙক অসমৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত অৱস্থিত অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বোকাজান নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম কি ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি হাফলং অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম হৈছে হাফলং ৰেল ষ্টেচন নেক্সট কুৱেশ্যন কোনখন দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল কোনখন দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ভাৰত ভাৰতত কাবাডী খেলৰ প্ৰচলন হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি পিংগালী পিংগালু ভাংকায়াই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন কৰিছিল নেক্সট কুৱেশ্যন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ৰঘুদেৱ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন চান্দ সদাগৰ চৰিত্ৰটো কোন কাহিনীত পোৱা যায় চান্দ সদাগৰ কাহিনীটো কোন কাহিনীত পোৱা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি বেহুলা চান্দ সদাগৰ চৰিত্ৰটো বেহুলা কাহিনীত পোৱা যায় নেক্সট কুৱেশ্যন সতী বেহুলা কথাছবিৰ সংগীত পৰিচালক কোন আছিল সতী বেহুলা কথাছবিৰ সংগীত পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ভূপেন হাজৰিকা সতী বেহুলা কথাছবিৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বাঁহৰ অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা বাঁহেৰে তৈয়াৰ কৰা হয় নেক্সট কুৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল
ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি কুলদৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলদৰ চলিহা নেক্সট কুৱেশ্যন গংগা চিলনীৰ পক্ষী কটা ছবিৰ পৰিচালক কোন আছিল গংগা চিলনীৰ পাখি কটা ছবিৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি পদুম বৰুৱা গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক আছিল পদুম বৰুৱা নেক্সট কুৱেশ্যন কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয় কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গংগা নদী ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী নেক্সট কুৱেশ্যন নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি সোৱণশিৰি নদীক সোণৰ নদী বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক কোন অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ মনোজ শইকীয়া নেক্সট কুৱেশ্যনটো সুধিছে অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি 1983 চনত অসমত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অসমত অৰণ্যই কিমান শতাংশ দায় আৱৰি আছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 38.21 শতাংশ অৰ্থাৎ 38.21 শতাংশ নেক্সট কুৱেশ্যনটো সুধিছে ভুৱনেশ্বৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ ভুৱনেশ্বৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি উৰিষ্যা ভুৱনেশ্বৰ উৰিষ্যা ৰাজ্যৰ ৰাজধানী চহৰ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি বুঢ়ী আইৰ সাধু প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম হৈছে বুঢ়ী আইৰ সাধু নেক্সট কুৱেশ্যন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি মাজুলী বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপটোৰ নাম হৈছে মাজুলী নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ চূণশিল টকা ঠাইখনৰ নাম কি অসমৰ চূণশিল টকা ঠাইখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ দিলাই পাহাৰ অসমৰ চূণশিল টকা ঠাইখনৰ নাম হৈছে দিলাই পাহাৰ নেক্সট কুৱেশ্যন বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি শিলচৰ বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখন হৈছে শিলচৰ নেক্সট কুৱেশ্যন
অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি নামৰূপ। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ কোনখন? অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰ কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বাংলাদেশ। অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয়? অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামত কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বঙাইগাঁও। বঙাইগাঁৱত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চক্ৰশিলা অভয়াৰণ্য। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম হৈছে চক্ৰশিলা অভয়াৰণ্য। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং জিলাত। গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা সত্ৰ। অসমৰ বৰপেটাক সত্ৰ নগৰী হিচাপে জনা যায়। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে অসম মহিলা বিশ্ববিদ্যালয় কোনখন ঠাইত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় অসমৰ যোৰহাটত অৱস্থিত। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে ননী নিবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অলকানন্দা। ননী নিবালা দেৱীয়ে অলকানন্দা গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগাঁও জিলা। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয়? ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ। ভাৰতৰ লোকনায়ক বুলি জয়প্ৰকাশ নাৰায়ণক আখ্যা দিয়া হয়। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে উৰিষ্যাৰ ৰাজধানী চহৰ কি? উৰিষ্যাৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভুৱনেশ্বৰ। উৰিষ্যাৰ ৰাজধানী চহৰ হৈছে ভুৱনেশ্বৰ। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়ঘাট। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়ঘাট বুলি জনা যায়। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত? ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা। ভাৰতৰ কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি যমুনা নদী আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি জম্মু আৰু কাশ্মীৰ অমৰনাথ মন্দিৰ ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 চনত সংঘটিত হৈছিল এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে দিবাং ভেলী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত দিবাং ভেলী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ দিবাং ভেলী অভয়াৰণ্য ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে অসমৰ ক'ত কেন্দ্ৰীয় মুগা আৰু এৰী গৱেষণা কেন্দ্ৰ আছে সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট অসমৰ যোৰহাটত কেন্দ্ৰীয় মুগা আৰু এৰী গৱেষণা কেন্দ্ৰ আছে এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি প্ৰমতেশ বৰুৱা দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন প্ৰমতেশ বৰুৱাই পৰিচালনা কৰিছিল এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজেশ্বৰ সিংহৰ আহোম নাম কি ৰাজেশ্বৰ সিংহৰ আহোম নাম কি সুধিছে তলত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চোৰামফা ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিল চোৰামফা এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নীলধ্বজ সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল নীলধ্বজ এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে নৰকাসুৰক কোনে বধ কৰিছিল নৰকাসুৰক কোনে বধ কৰিছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি শ্ৰীকৃষ্ণ নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে চমাংকান উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্বিসকলে চমাংকান উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰে এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে বাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে বাংগালা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গাৰোসকলে বাংগালা উৎসৱটো গাৰোসকলে পালন কৰে এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নগাঁও বৰ্তমান অসমৰ নগাঁও জিলাত জনসংখ্যা আটাইতকৈ বেছি এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি সোৱণশিৰি নৈখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে
মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ কি? মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ কি সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পটজবা। মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধৰ নাম হৈছে পটজবা। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটো সুধিছে চীনৰ ৰাজধানী চহৰ কি? চীনৰ ৰাজধানী চহৰ কি সুধিছে। তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেইজিং। চীনৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেইজিং। এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন আছিল সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিৰণ বেদী। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ বেদী। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1982 চনত। ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা 1982 চনত আৰম্ভ হৈছিল। এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয়? ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৰোজিনী নাইডু। ভাৰতৰ নাইটেংগেল বুলি সৰোজিনী নাইডুক কোৱা হয়। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি? উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে লক্ষ্ণৌ। এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বচমাচল পাহাৰ। উমানন্দ মন্দিৰ অসমৰ বচমাচল পাহাৰত অৱস্থিত। আৰু বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।